দুলীয়াজানত ৰামেশ্বৰ তেলী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব। হা মামৰাত কোনোবাই হ'ব, কিন্তু দুলীয়াজানত মই যিমান দূৰ বিশ্বাস কৰোঁ আমাৰ তেৰছ গোৱালাৰ জেগাত ৰামেশ্বৰ তেলী ডাঙৰীয়াই তাতে প্ৰতিদ্বন্দ্বিতা কৰিব। নতুন যুৱ নেতাক যোগদান কৰোঁতে মই কৈছোঁ যে এইবাৰ টিকট নহয়, পিছত। গতিকে নমস্কাৰ। এই যে দেখিলে যে ভিডিঅ'টো দেখি কেনেকুৱা লাগিলে? আমাৰ মুখ্যমন্ত্ৰীয়ে মাজে মাজে একদম মানে মানুহক দিবলগীয়া সঁচা চাপটো দি দিয়ে মানে। সেইটো কাৰণে কিছুমান কথা বহুত ভাল লাগে। এই ক'লে যে শংকৰজ্যোতি বৰা একদম পূৰা মানুহ দুনুহ লৈ গৈছে একেবাৰে মোক টিকটটো দেই। আৰু বিজেপিত জইন কৰা কেইদিনমান আগতে তাত প্ৰতিবাদ চতিবাদ কিবা কিবি দুলীয়াজান বন্ধ তেনেকুৱা জাতীয় কিবা কিবি কৰিছিলে চাগে। গোটেইখিনি লাষ্টত গৈ এতিয়া কৈ দিলেগৈ টিকট নাপায়। কথাটো শুনি আমোদো লাগে, কাৰণ এওঁলোকে বোলে সদৌ অসম ছাত্ৰ সন্থাত আছিলে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মূল যিটো লক্ষ্য উদ্দেশ্য বা বিদেশী বিতৰণ, বিদেশী যিকোনো প্ৰকাৰে কমেই হওক সৰহকৈ হওক এই কাৰ যোগেদি অনা দলটোতে জইন কৰিলে গ'ল। কেনেকৈ কি আদৰ্শ মানুহ এইবিলাক নাজানো, এওঁলোকৰ লগত এনেকুৱাই হ'ব লাগে। এই মানে কথাটোৱে খুব আমোদ দিয়ে। আৰু ইয়াৰ পিছতে ৰাজ্যৰ ৰাজনীতিত এতিয়া যিকেইখন ৰাজ্যসভা আসন খালী হৈছে, অসমত 3খন ৰাজ্যসভা আসন, তাৰ 2খনৰ কাৰণে আমাৰ বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। তাত মন্ত্ৰী যোগেন মোহন আৰু তেৰছ গোৱালা এই দুজনৰ নাম ঘোষণা কৰিছে। ইয়াত তেৰছ গোৱালাই চাগে খুব ভালে পাইছে, কাৰণ এইবাৰ চাগে নিজিকিলেহেঁতেন, সেইটো কাৰণে MP হ'বলৈ পায়, বা কষ্ট নকৰাকৈ আৰু 6 বছৰলৈ MP হৈ গ'ল, সেইটো কাৰণে ভালে পাইছে। কিন্তু মন্ত্ৰী যোগেন মোহনে খুব কষ্ট কৰি আছিলে। এইবাৰ অনায়াসে হয়তো মাহ মিস্ত্ৰীত জিকি আকৌ বিজেপি চৰকাৰ হ'লে তাত মন্ত্ৰী হ'ব পাৰিলেহেঁতেন। কিন্তু এতিয়া ৰাজ্যসভালৈ দি পেলাই পাখি কাটিয়ে দিছে নে কিয়ে নে তেনেকুৱা নিচিনা কথাটো হৈছে। ৰাজ্যৰ ৰাজনীতি প্ৰান্ততে দিল্লীৰ ৰাজনীতিলৈ পঠিয়াই দিছে। এতিয়া দিল্লীৰ ৰাজনীতিত পত্তা পাবলৈ কেইদিনমান লাগিব চাগে। যি কি নহওক, মুখ্যমন্ত্ৰীয়ে ইয়াত দুটা ফালৰ পৰা ৰাজনীতিটো খেলিছে। প্ৰথমটো চাওক আপোনালোকে যে কিছুদিন আগতে এটা যোগেন মোহনৰ নাম ওলাইছিলে যে মানে বোলে আহোম প্ৰতিনিধি হিচাপে যোগেন মোহনক ৰাজ্যৰ মুখ্যমন্ত্ৰী এখনত বহোৱা হ'ব। ক'ৰ পৰা কেনেকৈ কি কৰি ওলালে এইবোৰ কথা নাজানো, কিন্তু সেইটো পূৰা ওলাইছিলে। তাৰপিছতে তেতিয়াই চাগে হয়তো মানে মুখ্যমন্ত্ৰীয়ে বা তেনেকৈ ভাবি ল'লে যে এজনক ৰাজ্যৰ ৰাজনীতিত থাকিবলৈ দিলে মোৰ বিপদ হ'ব, আৰু এতিয়া দিল্লীলৈ টিকট কটা ব্যৱস্থাটো কৰি দিলে। আৰু এতিয়া দিল্লীলৈ ল'লে যিহেতু টিকটটো দিলেই আৰু এতিয়া নলওঁ বুলিতো ক'ব নোৱাৰে, গতিকে দিল্লীলৈ যাবই লাগিব ৰাজ্যসভালৈ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ভিতৰি আৰু এজন ৰাজ্যসভা সদস্য বিদেশ মন্ত্ৰী এজন পবিত্ৰ মাৰ্ঘেৰিটা ধেৰ কথা কৈ থাকে। তেওঁ মানে জোখতকৈ আৰু এই গৌৰৱ গগৈ যিটো পাকিস্তানৰ লগত লিংক থকা কথাটো, এইটো মুখ্যমন্ত্ৰীক পিন্ধাই দিয়া পাণটো এই পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা লাগে। পবিত্ৰ মাৰ্ঘেৰিটা পাখি কাটিবলৈও যোগেন মোহনক পঠাব পাৰে, কাৰণ পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক বিদেশ মন্ত্ৰীৰ তালিকা আছে আৰু মুখ্যমন্ত্ৰী চিফাৰিচ চলে। পিছৰবাৰ মোদী মন্ত্ৰীসভা পৰিৱৰ্তন ঘটিলে পবিত্ৰ মাৰ্ঘেৰিটা বদলি হয়তো যোগেন মোহনো মন্ত্ৰিত্ব লাভ কৰিব পাৰে। ইয়াত
এই হিডেন এনেকুৱা কিছুমান ৰাজনীতি জড়িত হৈ থাকিব পাৰে। আপোনালোকে এই দুটা সম্পৰ্কত কি বুলি ভাবে? ৰাজ্যসভা চিট ইয়াত তেৰছৱালা নো ফেক্টৰ, ৰাজ্যৰ ৰাজনীতি আছে আৰু নাই কোনো কথা নাই, কিন্তু যোগেন মোহন আৰু 2 নম্বৰটো শংকৰ প্ৰসাদ বৰুৱা। শংকৰ প্ৰসাদ বৰুৱাক নোহোৱাই ৰাজনীতিত নোহোৱাই কৰি দিছে, টিকট নহ'ব বিবেচনাই কৰা নাই মানে। আৰু যোগেন মোহনক অসমৰ ৰাজনীতি বা দিল্লী ৰাজনীতিলৈ পঠিয়ালে। এই দুইটা ক্ষেত্ৰত আমাৰ দৰ্শকসকলে কি বুলি ভাবে যে এই দুটাই মানে আপোনালোকৰ মনলৈ কেনেকুৱা ভাৱটো আহে আপোনালোকে কমেণ্ট কৰি জনাব পাৰিব। ধন্যবাদ।